মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 16 অধ্যায় 20 পদত প্ৰভু যীশুৱে এইদৰে কয়, মই তোমালোকক অতিস্বৰূপকৈ কওঁ, তোমালোকে ক্ৰন্দন আৰু বিলাপ কৰিবা, কিন্তু জগতে আনন্দ কৰিব। তোমালোকে শোক কৰিবা, কিন্তু পাছত তোমালোকৰ সেই শোক আনন্দ হৈ যাব। মানুহে নিজৰ দুষ্টতা, ভ্ৰষ্টতা আৰু পাপৰ হেতুকে ঈশ্বৰক অস্বীকাৰ কৰিলে আৰু তেওঁক অৰ্থাৎ প্ৰভু যীশুক ক্ৰুচাৰোপিত কৰিলে। আৰু এয়া এই কাৰণেই কৰিলে যে তেওঁ মানুহৰ পাপক প্ৰকাশ কৰিলে, তেওঁ ঈশ্বৰৰ দ্বাৰাই হ'ব লগা সুদবিচাৰক প্ৰকাশ কৰিলে আৰু ঈশ্বৰৰ দ্বাৰাই যুগুত কৰা পৰিত্ৰাণৰ পথকো প্ৰকাশ কৰিলে। এই জগতে তেওঁক ঘৃণালে আৰু তেওঁৰ মৃত্যুত আনন্দ কৰিলে। কিন্তু প্ৰভু ঈশ্বৰৰ উল্লেখিত বাক্য অনুযায়ী ক্লেশ ভোগ কৰিলে, কিন্তু তৃতীয় দিনা তেওঁ জি উঠিল আৰু শিষ্যবিলাকক দেখা দিলে, আৰু এতিয়া শিষ্যবিলাকৰ দুখ শোকত পৰিণত হ'ল। যিকোনোৱে প্ৰভু যীশুক বিশ্বাসেৰে প্ৰভু বুলি স্বীকাৰ কৰে, তেওঁ পৰিত্ৰাণ পায় আৰু তেতিয়া তেওঁ ধাৰ্মিক বুলি গণিত হয় আৰু এই জগতৰ দুষ্টতা আৰু ভ্ৰষ্টতাক বহু কষ্টেৰে সহন কৰে, কিয়নো জগতে এতিয়া তেওঁকো ঘৃণাব ধৰে। কিন্তু এতিয়া সেই দিন বেগাই আহি আছে যেতিয়া প্ৰভু যীশু মধ্য আকাশত আহিব, যাতে তেওঁ বিশ্বাস কৰাসকলক তুলি ল'ব আৰু তেতিয়া তেওঁবিলাকৰ সকলো দুখ সুখত পৰিণত হ'ব আৰু এই জগত প্ৰভু ও তেওঁৰ বিশ্বাসীবিলাকক ঘৃণা কৰি আনন্দ লাভ কৰে, তেওঁবিলাকৰ এই আনন্দ দুখত পৰিণত হ'ব। আপুনি কি বিচাৰে, সুখ দুখত পৰিণত হোৱাটো নে দুখ সুখত পৰিণত হোৱাটো?